নমস্কাৰ ছাত্ৰ বন্ধুসকল আজি আমি আলোচনা কৰিবলৈ ওলাইছো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তৃতীয় ষান্মাসিকৰ ইতিহাস বিভাগৰ প্ৰথমখন কাকতৰ সম্পৰ্কে প্ৰকৃততে এইবাৰ তৃতীয় ষান্মাসিকৰ পৰা মেজৰৰ দুখন কাকত তোমালোকে পাবা আৰু ইতিহাস বিভাগতো দুখন খুবেই ইন্টাৰেষ্টিং কাকতৰ সংযোজন ঘটিছে এখন হ'ল Indian history starts from circa 300 BC to 500 AD. ইয়াত এই circa শব্দটোৱে আনুমানিক বুজাইছে যে আনুমানিক 300 খ্ৰীষ্টপূৰ্বৰ পৰা 300 খ্ৰীষ্টাব্দলৈকে এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰিছো যে আমি ইতিহাসৰ ছাত্ৰ-ছাত্ৰীসকলে খ্ৰীষ্টপূৰ্ব আৰু খ্ৰীষ্টাব্দ এই দুইটা শব্দৰ বিষয়ে ভালদৰে জনা উচিত বা খ্ৰীষ্টাব্দ কোনখিনি সময় বুজোৱা হয় খ্ৰীষ্টপূৰ্ব কোনখিনি সময় বুজোৱা হয় সেই কথাটো ভালদৰে আমি জানিব লাগে প্ৰচলিত যিবোৰ কিতাপ তাত তোমালোকে চাবাচোন খ্ৰীষ্টপূৰ্বটো সম্পূৰ্ণকৈ নিলিখে খ্ৰীষ্টপূ বুলি লিখি থৈ দিয়ে তেনেদৰে খ্ৰীষ্টাব্দটো সম্পূৰ্ণকৈ নিলিখে খ্ৰী বুলি দি বিসৰ্গ দুটা দি থৈ দিয়ে তাৰ ফলত বহু ছাত্ৰ-ছাত্ৰীৰ অসুবিধা হয় যে এটো খ্ৰীষ্টাব্দৰ নে এটো খ্ৰীষ্টপূৰ্ব মই সকলো ছাত্ৰ-ছাত্ৰী কোৱা নাই কিন্তু বহু ছাত্ৰ-ছাত্ৰীৰে এটো অসুবিধা হয় যে খ্ৰীষ্টাব্দ কোনটো খ্ৰীষ্টপূৰ্ব কোনটো তেওঁলোকে বুজাত অসুবিধা পায় সেই কাৰণে আমি যিবোৰ কিতাপ প্ৰণয়ন কৰিছো সেই কিতাপবিলাকত খ্ৰীষ্টপূৰ্বটো সম্পূৰ্ণকৈ লিখি দিছো খ্ৰীষ্টাব্দটো সম্পূৰ্ণকৈ লিখি দিছো যাতে ছাত্ৰ-ছাত্ৰীসকলে অনুধাৱন কৰাত কোনো অসুবিধা নাপায় যে কোনটো সময় খ্ৰীষ্টপূৰ্ব আৰু কোনটো সময় খ্ৰীষ্টাব্দ এতিয়া এই যিটো পাঠ্যক্ৰম আছে সেই পাঠ্যক্ৰমৰ যি ধাৰাবাহিকতা সেই ধাৰাবাহিকতা খ্ৰীষ্টপূৰ্ব 300ৰ পৰা আৰম্ভ হৈছে অৰ্থাৎ মৌৰ্য যুগৰ পৰা আৰম্ভ হৈছে আৰু কলৈকে সীমাবদ্ধ কৰা হৈছে গুপ্তসকলৰ পতনৰ সময়লৈকে আৰু গুপ্তসকলৰ পতনৰ সময়লৈকে এই যি সময়ছোৱা ফ্ৰম মৌৰ্যান টু দ্য গুপ্তাছ এই যি সময়ছোৱা সেই সময়ছোৱাৰ সম্পৰ্কে পুংখানুপুংখকৈ অধ্যয়ন কৰাৰ খাতিৰত এই পাঠ্যক্ৰম প্ৰণয়ন কৰা হৈছে ছাত্ৰ বন্ধুসকল তোমালোকে ইউনিভাৰ্চিটিৰ ৱেবছাইটৰ পৰা এই সিলেবাছখন ডাউনলোড কৰি ল'বা আৰু ডাউনলোড কৰি বিষয়বস্তুৰ সম্পৰ্কে চিনাকি হ'বলৈ যত্ন কৰিবা কাৰণ সিলেবাছখন ভালদৰে বুজিলেহে এটা কোৰ্সৰ কন্টেন্ট বুজাত সহজ হয় তোমালোকে ভাবিব পাৰা যে এইবোৰ কথাটো কৈনো কি লাভ এইবোৰ কথা কোৱাৰ কোনো যুক্তিসংগতা কথা নাই আমি থাৰ্ড সেমিষ্টাৰ পালোহি কিন্তু কোনো এটা বিষয়বস্তু শিকাৰ ক্ষেত্ৰত সময়ৰ কোনো কথা নাথাকে বয়সৰ কোনো কথা নাথাকে তুমি যিকোনো সময়তে শিকিব পাৰা আৰু ইতিহাস এনেকুৱা এটা বিষয়বস্তু যে সেই বিষয়বস্তুটো তথ্যৰ আধাৰত চলে চন তাৰিখৰ শুদ্ধতাৰ ওপৰত বিবেচিত হয় সমলৰ সম্পৰ্কে ইতিহাসত বহু কথা থাকে আৰু সেই কথাখিনিকে এই গ্ৰন্থখনত আলোচনা কৰা হৈছে ইয়াত যিটো চেঞ্জিং পলিটিকেল ষ্ট্ৰাকচাৰ ৰাজনৈতিক গাঁথনিৰ পৰিৱৰ্তন সেই পৰিৱৰ্তন পাৰ্টটোত ফ্ৰম মৌৰ্যাছ টু সাতবাহনজৰ সম্পৰ্কে যিমানখিনি কথা আছে সেই কথাখিনি আলোকপাত কৰা হৈছে এণ্ড ইন দ্য নেক্সট পাৰ্ট চেঞ্জিং পেটাৰ্ণ 2 পাৰ্ট তাত আলোচনা কৰা হৈছে ইণ্ডো গ্ৰীকসকলৰ কথা আলোচনা কৰা হৈছে চকবিলাকৰ কথা আলোচনা কৰা হৈছে আৰু পহলৱবিলাকৰ কথা আলোচনা কৰা হৈছে ইয়াত এটা কথা মন কৰিবলগীয়া যে ইয়াত পহলৱৰ সকলৰ কথাহে কোৱা হৈছে দেই পহলৱজ were not পল্লৱজ পল্লৱবিলাক গুপ্তসকলৰ পাছত আছে সেইখিনি কথা বহুত পিছত পাবা যে পহলৱবিলাক কিন্তু পল্লৱ নহয় মই ইতিমধ্যে আগৰ এটা ভিডিঅ'ত উল্লেখ কৰিছো যে এজন লেখকে খৰতকীয়াভাৱে কিতাপ উলিয়াবলৈ গৈ পল্লৱ আৰু পহলৱৰ মাজত পাৰ্থক্যটোৱে নাইকিয়া কৰি পেলালে একেখোপা কথাকে তেওঁ ফাৰ্ষ্টখন কিতাপতো লিখিছে একেখোপা কিতাপকে তেওঁ ছেকেণ্ডখন কিতাপতো লিখিছে এটো হোৱাটো উচিত নহয় এটো অতি মাৰাত্মক এটা তেওঁ ভুল কৰিছে এই ভুলটোৰ কাৰণে তেওঁ ক্ষমা বিচৰা উচিত আচলতে ল'ৰা ছোৱালীক বিপথে পৰিচালিত কৰিবলগীয়া এনেকুৱা কথাবোৰ সদায় নিন্দনীয়
যি কি নহওক ইয়াত ইকনমিক এক্সপানশ্যনৰ কথা কোৱা হৈছে, এগ্ৰিকালচাৰ এক্সপানশ্যনৰ কথা কোৱা হৈছে, নগৰীয় জীৱন যাত্ৰাৰ কথা কোৱা হৈছে। এইটো ইউনিট 3ত আছে। এই কথাখিনি ইউনিট 3 আলোচনা কৰাৰ পিছত স্ট্ৰেটিফিকেশ্যন ইন দ্য ছ'চাইটি, কি কি আছিলে সেই কথাখিনি আলোচনা কৰা হৈছে। আৰু 4 নম্বৰটো হৈছে কালচাৰেল ডেভেলপমেণ্ট। ইয়াতো পৰিৱৰ্তনৰ কথাই কোৱা হৈছে, ফ্ৰম মৌৰ্যছ টু গুপ্তছ। এতিয়া এই কিতাপখনৰ বিশেষত্ব হ'ল কি, আমি যিখন কিতাপ দেখিছোঁ যে খ্ৰীষ্টাব্দ আৰু খ্ৰীষ্টপূৰ্ব দুয়োটা যুগৰ বিভাজন কৰি আমি দেখুৱাইছোঁ। আমি মৌৰ্যসকলৰ পৰা গুপ্তসকলৰ আগলৈকে যিখিনি কথা সেইখিনি এটা পাৰ্টত লিখিছোঁ, আৰু গুপ্তসকলৰ পৰা পৰৱৰ্তী অংশলৈকে যিটো পাৰ্ট সেইটো আমি এক্সট্ৰাকৈ পাৰ্ট কৰি লিখিছোঁ। এই ক্ষেত্ৰত যিখিনি সুবিধা ছাত্ৰ ছাত্ৰীয়ে পাব, তাৰ ফিডবেক, তাৰ প্ৰতিপুষ্টি তেওঁলোকে ভৱিষ্যতৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত লাভ কৰিব। ভাগ কৰি খ্ৰীষ্টপূৰ্ব আৰু খ্ৰীষ্টাব্দৰ কথা আলোচনা কৰাৰ ফলতে ছাত্ৰ বন্ধুসকল লাভান্বিত হ'ব বুলি আমি আশাবাদী। গতিকে ছাত্ৰ বন্ধুসকল, এই কিতাপখন তোমালোকে যদি ক্ৰয় কৰা তেতিয়া নিশ্চয় লাভান্বিত হ'বা বুলি আমি আশা কৰিছোঁ। আৰু তোমালোকে বিনা দ্বিধাই এই কিতাপখনত লাভ কৰা যিখিনি জ্ঞান সেইখিনি আমাৰ লগত ভাগ বতৰা কৰিব পাৰিবা। যদি কিবা ভুল দেখা সেই ভুলটো আঙুলিয়াই দিবা। আমি পৰৱৰ্তী সংস্কৰণত শুধৰাবলৈ যত্ন কৰিম আৰু শুধৰাম বুলি তোমালোকক কথা দিম। দ্বিতীয় কথাটো হ'ল, ইয়াত মৌৰ্য যুগ আৰম্ভ হোৱাৰ পূৰ্বতে যিখিনি কৃষি পদ্ধতি আছিলে, কৃষি প্ৰণালী আছিলে, তাৰো এটা আভাস দিয়া হৈছে। কাৰণ মধ্যযুগটো হঠাৎ ওপৰৰ পৰা সৰি পৰা নাই, তাৰ কাৰণে এটা প্ৰচেষ্টা আছে, আৰু সেই প্ৰচেষ্টাৰ সম্পৰ্কে আমি ইয়াতে আলোচনা কৰিছোঁ। পৰ্যায়ক্ৰমে মেপ দি দিছোঁ, মুদ্ৰাৰ চিত্ৰ দিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাবা।